মুম্বাই ৰাজস্থানত ব্যস্ত থকা দেখা গৈছে কিহৰ বাবে আচলতে মই যোৱা 2 বছৰৰ পৰা EPL এণ্টাৰটেইনমেণ্ট প্ৰিমিয়াৰ লীগ খেলি আছোঁ মুম্বাই মেষ্ট্ৰছ বুলি টিমটোৰ পৰা আৰু আমাৰ টিমটোত আছে অদ্ৰি ডিচিলভা পীয়ুষ মালহোত্ৰা লংগিনেছ ফাৰ্ণাণ্ডেজকে আদি কৰি বহুখিনি প্ৰখ্যাত কোৰিঅগ্ৰাফাৰ চেলিব্ৰিটি চ' অসমৰ পৰা মই খেলি আছোঁ আৰু আজি আমাৰ মেটচ আছে ৰাজস্থানৰ লগতে গতিকে লুকিং ফৰৱাৰ্ড যাতে খুব ভাল হয় আৰু মই বিচাৰিম যে অহা বছৰ অসমৰ পৰা কোনোবা এটা টিম ওলাওক অসমৰ হৈও যাতে খেলক মই তাকে কামনা মানে এইটো এণ্টাৰটেইনমেণ্ট প্ৰিমিয়াৰ লীগ হয় এইটো এণ্টাৰটেইনমেণ্ট প্ৰিমিয়াৰ লীগ কিমানটা টিমে বা কিমানখন ৰাজ্যই জইন কৰিছে ইয়াতে ডুবাই ফেলকনজকে ধৰি পেলাই প্ৰায় 12টা টিম আছে 12টা টিম আৰু 12টা টিমৰ ভিতৰত আমাৰ টিমটো এতিয়ালৈকে 4 নম্বৰ আছে অ'কে যিহেতু এণ্টাৰটেইনমেণ্ট প্ৰিমিয়াৰ লীগ ইয়াত মুম্বাই হৈ খেলিবলৈ সুবিধা পোৱা প্ৰথমজন উত্তৰ পূবৰ হেৰি হিচাপে আমি জানিব পাৰিছোঁ কিমান দূৰ হয় চাগে সেইটো বিষয়ে মই ডিৰেক্টলি ক'ব নোৱাৰিম কিন্তু মই জনাত এতিয়ালৈকে কোনো তেনেকৈ অহা নাছিলে ভাল লাগিছে এতিয়া নিজৰ নামটো দি মুম্বাই টিমটো দেখিছোঁ আৰু নেক্সট ইয়াৰ ঘোষণা কৰিছে নেকি ক'ত হ'ব নেক্সট ইয়াৰ হ'ব ডুবাইত বুলি গম পাইছোঁ নেক্সট ইয়াৰ ডুবাই আৰু লিগটো আজি জনাব কেতিয়া নেক্সট ইয়াৰ ডুবাইত হোৱাটো কিন্তু ফাইনেল আৰু আপোনাৰ নিজৰ খেল কেনেকুৱা দিয়া হৈছে ইয়াত মই প্ৰথম মেটছত 9টা বলত 22 ৰান স্ক'ৰ কৰিছোঁ আৰু এইটো উইনিং স্ক'ৰ আছিলে পিছৰ মেচখনত 8টা বলত 18 ৰান কৰিছোঁ সেইটোত আউট হৈ গৈছোঁ বাৰু এতিয়া নেক্সট মেচটো কি হয় লুকিং ফৰৱাৰ্ড এতিয়া EPLখন বিশ্বতে বিখ্যাত হৈছে খেলখনৰ চৰ্চা চলে কিহৰ বাবে হয় বুলি ভাবে আপুনি এইটো আচলতে এটা কি হয় এটা বণ্ডিং গোটেই ভাৰতবৰ্ষত থকা যিমানখিনি ৱেডিং কোম্পানীজ আছে ৱেডিং কোম্পানীজবোৰে মিলি পেলাই এই টুৰ্ণামেণ্টখন অৰ্গেনাইজ কৰে আৰু ভাল লাগে যে পৃথিৱীৰ আটাইতকৈ ভাল মানে মোক ক'ব লাগিব যিখিনি ইভেণ্ট কোম্পানী আছে তেখেতসকলৰ সপ্তাহতে এইখিনিক লগ পাওঁ ইয়াত বলিউডৰ বহুত মানুহ আছে বলিউডৰ মেক্সিমাম বলিউডে থাকে আমি পাৰফৰ্ম কৰিছে কালি ইয়াতে পাৰফৰ্ম কৰিলে অখিল সচদেৱা মধুৰ শৰ্মা ৰূপালী জাগ্গাকে আদি কৰি বহুখিনি প্ৰখ্যাত শিল্পীয়ে পাৰফৰ্ম কৰিছে আজিও আছে আজি গজেন্দ্ৰ বৰ্মাৰ অনুষ্ঠান আছে প্ৰথম ট্ৰেইনিং ক'ত দিয়া হৈছে প্ৰেক্টিচ ক'ত কৰা হৈছে মুম্বাইত কৰা হৈছে মুম্বাইত প্ৰেক্টিচ কৰিছোঁ আৰু মেটচ খেলি আছোঁ আমি জয়পুৰত অহাবাৰৰ কাৰণে আকৌ আপোনাক চুক্তিবদ্ধ কৰাইছে নেকি এইটো আমাৰ লাষ্ট ডে হৈ গৈছে